চুলিকণ সৰিছে নেকি? আপোনাৰ দাড়িকণ পকিছে নেকি? সেইটো শিঙি মাছটো আপুনি সৰু বুলি ভাবিছে। এইটো সৰু হ'লে এইটো বহুত মেডিচিনৰ কাম কৰে। সেইটো মাছটো হৈছে আপোনাৰ ৰাতি জলদিকে টোপনি আহে নেকি আপোনাৰ? না আপোনাৰ নেৰানে ভাত খোৱাৰ পিছত নেৰানে পৰা পেট বিষ হয় নেকি? আপোনাৰ দিনত টোপনি আহে নেকি? বা দিনত হলিয়া লাগি কাম কৰিব মন নাই নেকি? বা আপুনি কাম কৰাৰ পিছত আপুনি ভাগৰ লাগে নেকি? বা আপুনি শকত হৈ গৈ আছে নেকি? আপোনাৰ পেটটো ওলাই গৈ আছে নেকি? সেই শিঙি মাছটো আপুনি নিয়মিতভাৱে খাব। ৰাতিপুৱা এবাৰ, দুপৰীয়াৰ এবাৰ, গধূলিৰ এবাৰ। আৰু এইটো খোৱাৰ পিছত আপুনি পানী 2 গিলাচকৈ খাব। তাৰপিছতে আৰু বেলেগ কামো কৰে। আপুনি যদি আপোনাৰ চুলিকণ সৰিছে নেকি? আপোনাৰ দাড়িকণ পকিছে নেকি? বা আপুনি দাঁত ব্ৰাছ ডেইলি কৰাৰ পিছতে আপোনাৰ দাঁতটো বিষায় নেকি? সেইটো কাম বহুত কৰে। আপোনালোকক মই এইটো হাজাৰ হাজাৰ মানে বিভিন্ন ধৰণৰ মানে শিঙি মাছটো কাম কৰে। আপোনাৰ যদি ঘৰত বাহিৰত গৈ কিনি ঘৰত আহোঁতে আপোনাৰ মনটো দুখ লাগে নেকি? বা ঘৰৰ মানুহবিলাক চাইলে মানে আপুনি খং উঠে নেকি? বা আপোনাৰ মা দেউতাই আপোনাক পূৰা গালি দিয়ে নেকি? তেনেহ'লে আপুনি শিক্ষা বিদ্যাত কমজুৰি আছে নেকি? বা আপুনি লগৰীয়াৰ লগত বহি কিনি আপুনি কিবা এটা চিন্তা ভাবি থাকে নেকি? সেইটো মাছ খাবি। আপোনাক মই কম্পালচৰি কৈ দিব পাবে এই সৰু শিঙি মাছটো আপুনি খাব। দামো কম হ'ব। আপুনি খাব। আপুনি 2-3 দিনৰ ভিতৰত আপুনি নিয়মিতভাৱে আপোনাৰ ফ্ৰেছ হৈ যাব। আপোনাৰ এই গালবিলাকত আপোনাৰ কলা কলা দাগি পৰিছে নেকি? আপুনি ৰ'দত বহি কিনে আপোনাৰ এইবিলাকত পূৰা কালা কালা হৈছে, আপোনাৰ চেহেৰা বেলেগ হৈছে নেকি? সেইটো ভাবি আপুনি ধান কাটে এতিয়া হৈ গ'ল না? আপুনি নিয়মিতভাৱে খাব। আপুনি ফ্ৰেছ হৈ যাব। আপুনি পুনৰ নতুন আপোনাৰ চকু পোহৰ হ'ব। আৰু আপুনি অলপ আজিকালি মোবাইল চালে মানে সৰু সৰু আখৰবিলাক আপুনি চিনি নাপায় নেকি? এইটো খাবি। আপোনাৰ এইটো কাম কৰিব। আপোনালোকে মোক ভাবিছে চাগে এনেকুৱা কৈ থাকে। দাদা হুজুৰে দাদাও গম পায় মই এইবিলাক মাছ বিকোঁ আৰু ইমান হাজাৰ হাজাৰ মাছ খাই কিনি এতিয়া নতুন জীৱন পাই আছে। আপোনাৰ গালবিলাকত দাগি দাগি পৰি থাকে না, গাল চাফা হৈ যাব। আপোনাৰ আপুনি কথা ক'ব মন নাই নেকি? বা কেতিয়াবা নিজে কমজুৰি অনুভৱ কৰে নেকি? এনেধৰণৰ এইটো খাবি। আৰু বিশেষকৈ 5 বস্তু আছে। আপুনি কৰোণা বেজি যদি মাৰিছে যদি সেইটো বস্তু খাবি, আপোনাৰ যিমানখিনি হাঁটুৰ বিষ, কঁকাল বিষ, কৰোণা বেজি মাৰাৰ পৰা মানুহবিলাক হয় না কমজুৰি আৰু কিবা কিবি অগৰম বগৰম এনেধৰণৰ বেমাৰ আপোনাৰ কিছুমান হৈছে না, এইটো সৰু শিঙি মাছটো খাবি। এইটো কিন্তু খাবলৈ মজা, কিন্তু পাবলৈ টান আছে। ডাঙৰ শিঙি আপুনি ডাঙৰ মোটা মোটা শিঙি পাব টাউনবিলাকত, কিন্তু সেই সৰু শিঙি মাছ আপুনি নাপাব। মোৰ লগত কণ্টেক্ট কৰিবি, কমেণ্ট বক্সত কমেণ্ট কৰিবি আৰু ফ'ল' কৰি দিব আৰু এটা লাইক কৰি দিব ভাল পালে মানে। আৰু বেয়াটোতো কেলৈ পাব ন? মইতো আপোনালোকক জনাই আছোঁ। আজি বেয়া কালি ভাল মানুহ নহয় জানো?